কলকাতাৰ তৰুণী চিকিৎসকৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ মৃত্যু পৰ্যন্ত কাৰাগাৰতে কটাব লাগিব সঞ্জয় ৰায়। সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। সঞ্জয় ৰায়ক ফাঁচি দিয়াৰ দাবী উত্থাপিত হৈছিল চৌদিশে, কিন্তু শিয়ালদহৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰহে নিৰ্দেশ দিছে। শনিবাৰে তৰুণী চিকিৎসকৰ ধৰ্ষণ হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছিল সঞ্জয়। CBI তথ্য প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰা হৈছিল সঞ্জয়ক। সঞ্জয় ৰায়ক 50,000 টকাৰ জৰিমনা বিহিছে আদালতে। ভুক্তভোগীৰ পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ, কিন্তু ক্ষতিপূৰণ নলওঁ বুলি ঘোষণা ভুক্তভোগীৰ পৰিয়াল। আমি এই মুহূৰ্তত পুনৰবাৰ জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ আগষ্ট মাহত সংঘটিত হৈছিল এক নাৰকীয় ঘটনা, যি ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল, বিশ্বৰ জনতাক স্তম্ভিত কৰি তুলিছিল। সেই ঘটনাই ব্যাপক ৰূপত প্ৰতিবাদ সৃষ্টি হৈছিল আৰু RG কৰ চিকিৎসালয়ৰ ভিতৰতেই অতি বৰ্বৰভাৱে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছিল পিশাচৰূপী সঞ্জয় ৰায়ে, আৰু সেই পিশাচৰ শাস্তিৰ দাবী উত্থাপন হৈছিল ফাঁচীৰ। কিন্তু পৰৱৰ্তী সময়ছোৱাত শেহতীয়াভাৱে আমি এই মুহূৰ্তত খবৰটো জনাই আছোঁ যে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে, আৰু CBI যিসমূহ তথ্য প্ৰমাণ লাভ কৰিছিল সেই তথ্য প্ৰমাণৰ ভিত্তিতেই আদালতে এই শাস্তি বিহিছে বুলি জানিব পৰা গৈছে। সৰ্বস্তৰত প্ৰতিবাদ হৈছিল। চিকিৎসক সমাজে চিকিৎসা ব্যৱস্থাটো নিজৰ তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছিল, ঠায়ে ঠায়ে সমদল কৰিছিল, বিভিন্ন স্তৰত প্ৰতিবাদ হৈছিল, ধৰ্মঘটত বহিবলগীয়া হৈছিল, চিকিৎসকে নিজৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছিল, মহিলা সমাজ যথেষ্ট শংকিত হৈ পৰিছিল, আৰু সৰ্বস্তৰত প্ৰতিবাদ সৃষ্টি হৈছিল। সমগ্ৰ দেশজুৰি কেইবাটাও দিন ধৰি চিকিৎসা ব্যৱস্থাটো অচল হৈ পৰিছিল। সমগ্ৰ বিষয়বস্তুটো ইমানেই বৰ্বৰ হৈছিল যে নাৰী সমাজে মুক্তকণ্ঠে ৰাজপথলৈ ওলাই আহিবৰ বাবে ভয় খাইছিল। এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু অৱশেষত সেই ডাঙৰ ঘটনাটোৰ ৰায়দান প্ৰদান কৰিছে আদালতে। আৰু এই মুহূৰ্তত আমি কি শাস্তিৰ সন্মুখীন হৈছে সঞ্জয় ৰায়, সেই খবৰ জনাব বিচাৰিছোঁ। 50,000 টকাৰ জৰিমনা বিহিছে আদালতে, আৰু সমান্তৰালভাৱে ভুক্তভোগী পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণৰ এক নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু ক্ষতিপূৰণ নলওঁ বুলি ঘোষণা কৰিছে ভুক্তভোগীৰ পৰিয়ালটোৱে, কাৰণ যি ধৰণৰ ঘটনা সংঘটিত কৰিছিল সেই ঘটনাৰ পিছত স্বাভাৱিক এটা পৰিৱেশ তেখেতসকলে লাভ কৰা নাই। বৰ্তমান সময়ছোৱাতো সেই অপৰাধীৰ পৰা পুনৰ ক্ষতিপূৰণ ল'ব পৰা এক মানসিকতা তেখেতসকলে গঢ়িব পৰা নাই। গতিকে এই মুহূৰ্তত আমি ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে এই মুহূৰ্তত সংযোজিত হ'ব বিচাৰিছোঁ। এই মুহূৰ্তত যি ঘটনাৰ খবৰ আমি জনাই আছোঁ, সেই ঘটনা 2024 বৰ্ষৰ আগষ্ট মাহত সংঘটিত হৈছিল, আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। সমগ্ৰ চিকিৎসা ব্যৱস্থাটোতে আচলতে বাধা আৰোপ হৈ গৈছিল, কৰ্মবিৰতি পালন কৰিব লগা হৈছিল, সমদল কৰিব লগা হৈছিল, আৰু অৱশেষত ৰায়দান প্ৰদান কৰিছিল। কিন্তু যিটো ৰায়দান প্ৰদান কৰিলে আশা কৰিছিল যে এনেকুৱা এটা ডাঙৰ ঘটনা সংঘটিত কৰা যিসমূহ অপৰাধী, তেনেকুৱা ক্ষেত্ৰত তেখেতসকলৰ শাস্তি ফাঁচি হ'ব লাগে, কিন্তু শাস্তি যিটো বিহিছে সেয়া হৈছে যাৱজ্জীৱন কাৰাদণ্ড। কি ক'ব? হয় সমীৰণ, চাওক, দেশ কঁপোৱা যিটো ধৰ্ষণ আৰু হত্যাকাণ্ড, আৰু এই হত্যাকাণ্ড সন্দৰ্ভত অৱশেষত শিয়ালদহৰ এখন আদালতে কিছু সময় পূৰ্বে তেওঁলোকে এটা নিৰ্দেশনা দিছে, আৰু এই নিৰ্দেশনাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ দেখা গৈছে যে এই যিটো ঘটনা, এই ঘটনাটোত এগৰাকী তৰুণী চিকিৎসকক অতি নৃশংসভাৱে হত্যা কৰা হৈছিলে ছেমিনাৰ হলত RG কৰ হস্পিটেলত, আৰু তাৰ পিছত সমগ্ৰ দেশৰ জনতা ওলাই আহিছিল ৰাজপথলৈ হত্যাকাৰীক কৰায়ত্ব আৰু কঠোৰ শাস্তি দাবীত। সমগ্ৰ দেশজুৰি আন্দোলন চলিছিলে, আৰু এই ঘটনাত যেতিয়া কলকাতা আৰক্ষীৰ পৰা এই গোটেই ঘটনা গৈ CBI হাতলৈ গৈছিল তদন্ত প্ৰক্ৰিয়া, তেতিয়াও আনকি সকলোৱে দাবী উত্থাপন কৰিছিল যে CBI যাতে ভালকে তদন্ত কৰে। কিন্তু CBI যিটো তদন্ত হ'ল, এই তদন্তত দেখা গ'ল যে একমাত্ৰ অভিযুক্ত তথা দোষী হিচাপে সজোৱা হৈছে এইগৰাকী সঞ্জয় ৰায়ক, আৰু এই সঞ্জয় ৰায়কে আজি আদালতে মৃত্যু পৰ্যন্ত, অৰ্থাৎ যেতিয়ালৈকে তেওঁ জীয়াই থাকিব তেতিয়ালৈকে তেওঁ কাৰাগাৰত থাকিব লাগিব। আৰু এই যিটো অভিযুক্ত আছিলে, মূল অভিযুক্ত এই সঞ্জয় ৰায়ক ইতিমধ্যে সেই নিৰ্দেশনা দিয়া হৈছে। 50,000 টকা ইতিমধ্যে জৰিমনা দিয়া হৈছে, আৰু যিগৰাকী ভুক্তভোগী তৰুণী চিকিৎসক, সেই পৰিয়ালটোক আদালতে ক্ষতিপূৰণ দিয়াৰ ইতিমধ্যে নিৰ্দেশ দিছে। কিন্তু ইতিমধ্যে তেওঁলোকৰ পৰিয়ালে তেওঁলোকে কৈছে যে তেওঁলোকে কিন্তু যিহেতু নিজৰ জীয়ৰীক তেওঁলোকে হেৰুৱাইছে, মাক দেউতাকে তেওঁলোকে আৰু ক্ষতিপূৰণ ল'ব তেওঁলোকে বিচৰা নাই। তেওঁলোকে বিচাৰিছে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। আৰু মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে CBI যেতিয়া তেওঁলোকে আজি আৰ্গুমেণ্ট চলিছিলে এই বিষয়টোক লৈ যে কি ধৰণৰ শাস্তি হোৱা উচিত, সেই সময়তো আনকি CBI
এইটো তেওঁলোকে যিগৰাকী অভিযুক্ত আছিল সঞ্জয় ৰায়, এই সঞ্জয় ৰায়ক তেওঁলোকে ফাঁচি দিয়াটো তেওঁলোকে আহ্বান জনাইছিল, হয়তো অনুৰোধ জনাইছিল, কিন্তু আদালতে কিন্তু যিবোৰ নথি পত্ৰ দিয়া হৈছে সেই নথি পত্ৰৰ ভিত্তিত CBI যিবোৰ নথি পত্ৰ দাখিল কৰিছে তাৰ ভিত্তিত সঞ্জয় ৰায়ক বেগ কোপোৱা এটা ঘটনা, আৰু এই ঘটনাৰ সন্দৰ্ভত এই যিটো অভিযুক্ত আছে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰিছে, আৰু আমৃত্যু পৰ্যন্ত অৰ্থাৎ মৃত্যু নোহোৱালৈকে জীয়াই থকালৈকে সঞ্জয় ৰায় কাৰাগাৰত থাকিব লাগিব। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত দৰ্শকসকলৰ জ্ঞাতাৰ্থে উদঙাইছে, আৰু সমান্তৰালভাৱে আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে যি ঘটনা সংঘটিত হৈছিল এই ঘটনা বৰ্বৰচিৰ এক ঘটনা, যি ঘটনা নাৰকীয় ঘটনা, পিশাচৰূপী এই যিটো দানৱে, এই দানৱটোৱে যি ঘটনা সংঘটিত কৰিলে, এই ঘটনাটোৱে সমগ্ৰ দেশ জোকাৰি কৰিছিল, মানৱ সমাজক লজ্জিত কৰি তুলিছিল, আৰু মানুহ বুলি আচলতে একাংশ লোকক যে গণ্য কৰিব নোৱাৰি, কেৱল শৰীৰেহে মানুহ হৈ আছিল, সেই কথাটো আচলতে পুনৰ এবাৰ প্ৰতীয়মান কৰিলে এই সঞ্জয় ৰায়ৰ দৰে ব্যক্তিয়ে। যি ঘটনা আচলতে ভাবিবলৈও কঠিন, যি ঘটনা আচলতে ক'বলৈও লাজ লগা, সেই ঘটনা সংঘটিত কৰিছিল সঞ্জয় ৰায়ে। কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে সেয়া আমি নাজানো, কিন্তু যি ধৰণে এটা বন্ধ কোঠাৰ মাজত এগৰাকী চিকিৎসকক চিকিৎসালয়ৰ ভিতৰতেই এনেধৰণে নাৰকীয়ভাৱে ধৰ্ষণ কৰি হত্যা কৰিলে, এই ঘটনা কোনো কাৰণত মানিব নোৱাৰি। ৰাইজে দাবী কৰিছিল যে ফাঁচী হওক, ফাঁচীৰ দৰে কঠোৰ শাস্তি হওক, আৰু এই মুহূৰ্তত যি ৰায় প্ৰদান কৰিছে সেই ৰায়ৰ খবৰটো আমি জনাব বিচাৰিছোঁ যে পৰিয়ালটোক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰো এক নিৰ্দেশ প্ৰদান কৰিছিল, যিহেতু এনে পৰিৱেশ নাই যে ভুক্তভোগী পৰিয়ালে সেই অপৰাধীৰ পৰা টকা ল'ব, গতিকে তেখেতসকলে সেই বিষয়টো অস্বীকাৰ কৰিছে আৰু টকা গ্ৰহণ নকৰোঁ বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। এই মুহূৰ্তত অধিবক্তাৰ ভাষ্য আহি পৰিছে, আমি সেই ভাষ্য শুনাবলৈ যত্ন কৰিম। সর্বোচ্চ সাজা তাকে দেওয়া হয়েছে, যেটা হচ্ছে আমৃত্যু কারাবাস। আপনার তাকে রেপের জন্য তাকে সাজা হয়েছে যাবজ্জীবন, এবং তাকে খুনের জন্য তার সাজা হয়েছে যাবজ্জীবন, এবং রেপ করার সময় তাকে যে মারা হয়েছে তাতে মৃত্যু করতে পারে সেই 66 BNS অ্যাক্ট, সেই কারণে তাকে আমৃত্যু কারাবাস দেওয়া হয়েছে। এবং আদালত এও জানিয়েছেন যে CBI এর আইনজীবী এবং ভিকটিমের বাবা মায়ের পক্ষ থেকে আইনজীবীরা দাবি করেছিল তার মৃত্যুদণ্ডের তারা দাবি করেছিল, সওয়াল করেছিল, কিন্তু আদালত বলছেন যে রেয়ারেস্ট বিষয় নয় এটা সেই কারণে আমি এই সঞ্জয় রায়কে এই কেসে কোন রকম মৃত্যুদণ্ড না দিয়ে সর্বোচ্চ সাজা তাকে আমৃত্যু কারাবাস এবং তার সঙ্গে ফাইন, যে 3টে ধারায় তাকে দোষী সাব্যস্ত করা হয়েছিল BNS অ্যাক্ট, সেই BNS অ্যাক্টের 64, 66 এবং 103-এর অ্যাক্ট, এই 3টে ধারায় তাকে 64 এবং 103-এর অ্যাক্টে তাকে যাবজ্জীবন সাজার ঘোষণা করা হয়েছে। এবং যে 66 BNS অ্যাক্টে সেখানে যে ধর্ষণ এবং ধর্ষণের সময়ের ফলে যে অত্যাচার যাতে মৃত্যু হতে পারত, সেই কারণে তার আমৃত্যু কারাবাস দিয়েছেন। এবং সবাই, নাগরিক সমাজ, জুনিয়র ডাক্তার, ভিকটিমের পরিবার সবাই দাবি করেছিল যে সঞ্জয় রায় যে প্রধান অভিযুক্ত আর্থিকর কাণ্ডে তার মৃত্যুদণ্ড, কিন্তু আদালত শিয়ালদা কোর্টের ফার্স্ট অ্যাডিশনাল ডিস্ট্রিক্ট অ্যান্ড সেশন জাজ তিনি কিন্তু আজকের তাকে মৃত্যুদণ্ড না দিয়ে আমৃত্যু কারাবাস এবং একই সঙ্গে তার বিভিন্ন ফাইন করেছে 3টি সেকশনে। এবং এও নির্দেশ দিয়েছে যে ভিকটিমের পরিবার 10 লক্ষ এবং 7 লক্ষ মোট 17 লক্ষ টাকা ক্ষতিপূরণ দেবে রাষ্ট্র। স্টেট ভিকটিমের পরিবারকে 10 লক্ষ এবং 7 লক্ষ মোট 17 লক্ষ টাকা ক্ষতিপূরণ দেবে শিয়ালদা অ্যাডিশনাল ডিস্ট্রিক্ট এবং সেশন জাজ 1 নম্বর। আজকের এই মুহূর্তে এই ঘোষণা করলো আরজিকর যে ঘটনা তার পরিপ্রেক্ষিতে সঞ্জয়ের। ছোট করে হিন্দিতে বলে দিন, ছোট করে হিন্দি। আজকে আজ क्या हुआ है? আমি অ্যাডভোকেট আনিসুর রহমান।